জানুৱাৰীত হৈছিল প্ৰাণ প্ৰতিষ্ঠা। তাৰ পিছত প্ৰথমবাৰলৈ অযোধ্যাৰ ৰাম মন্দিৰত ৰাম নৱমী। এই ৰাম নৱমী অৰ্থাৎ ভগৱান শ্ৰীৰামৰ জন্মোৎসৱ উপলক্ষে উখল মাখল হৈ পৰে অযোধ্যাৰ পবিত্ৰ ৰাম মন্দিৰ। লক্ষাধিক ভক্তৰ সমাগমে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে অযোধ্যাত। ৰাম নৱমী প্ৰতি বছৰে পালিত হয়। কিন্তু এইবাৰৰ ৰাম নৱমী ব্যতিক্ৰম, কিয়নো অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এয়াই প্ৰথম ৰাম নৱমী। এই ৰাম নৱমী বা ৰামৰ জন্মোৎসৱতেই ৰাম মন্দিৰৰ গৰ্ভগৃহত বিৰাজমান ৰামলালাৰ কপালত পিন্ধোৱা হয় সূৰ্য তিলক। বিশেষ ৰূপত সূৰ্য তিলক পিন্ধোৱাৰ পূৰ্বে কৰা হয় ৰামলালাৰ দিব্য অভিষেক। দিনৰ 11:58 পৰা 12:03 ৰামলালাৰ কপালত মুঠ 5 মিনিট সময় জিলিকি থকাকৈ পিন্ধাই ৰখা হয় সূৰ্য তিলক। প্ৰকৃততে বাহিৰত সূৰ্যৰ কিৰণ বিশেষ পদ্ধতিৰে একীভূত কৰি তিলকৰ আকাৰত নিক্ষেপ কৰা হয় ৰামলালাৰ কপালত। আৰু এই বিশেষ পদ্ধতিটোৱেই প্ৰস্তুত কৰি দিয়ে ৰুৰকি IITৰ বিজ্ঞানী অভিযন্তাসকলে। বিজ্ঞানীসকলে তৈয়াৰ কৰে এক অপ্টো মেকানিকেল চিষ্টেম। ৰাম মন্দিৰৰ ওপৰ মহলাত ইয়াক স্থাপন কৰা হয়। দুপৰীয়া 12 বজাৰ পূৰ্বে ইয়াৰ আইনাত সূৰ্যৰ কিৰণ পৰাত তাক 90 ডিগ্ৰীত এডাল পাইপৰ মাধ্যমত একীভূত কৰি পেলোৱা হয় ৰামলালাৰ কপালত। ৰামলালাৰ কপালত এনেদৰে যিটো সূৰ্য তিলক পেলোৱা হ'ল তাৰ ব্যাস আছিল 75 মিলিমিটাৰ। এনেদৰে বুধবাৰে ৰামৰ জন্মোৎসৱত ৰাম মন্দিৰত ৰামলালাৰ সূৰ্য তিলকৰ মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। অযোধ্যাৰ সেই বিশেষ সূৰ্য তিলক অনুষ্ঠান দূৰদৰ্শনযোগেও কোটি কোটি দৰ্শকে প্ৰত্যক্ষ কৰে। ইফালে বুধবাৰে অযোধ্যাৰ পৰা বহু আঁতৰত অসমৰ নলবাৰীত নিৰ্বাচনী সভাত থাকিও সেই সূৰ্য তিলক কাৰ্যসূচীৰ সৈতে নিজৰ সংযোগ স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একেলগে সভাখনত উপস্থিত ৰাইজকো জনালে সংযোগ স্থাপনৰ আহ্বান। आप भी अपना मोबाइल फोन निकाल करके उसकी फ्लैश लाइट चालू करके हम भी प्रभु राम को प्रणाम करें। प्रभु राम को सूर्य तिलक हो रहा है, तब हमारे मोबाइल फोन से भी प्रभु राम को हम प्रणाम कर रहे हैं। हम भी सूर्य तिलक में हमारे मोबाइल के किरण भेज रहे हैं। 500 বছৰৰ পিছত এয়াই ৰাম মন্দিৰৰ ভিতৰত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে ভগৱান ৰামৰ জন্মোৎসৱ। উল্লেখ্য যে বুধবাৰে পুৱতি নিশা 3:30 বজাৰ পৰা আৰম্ভ হয় ৰাম নৱমী উদযাপন প্ৰক্ৰিয়া। ইতিমধ্যে ৰাম মন্দিৰত আৰম্ভ হোৱা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা। অহা 19 এপ্ৰিললৈকে নিষিদ্ধ কৰা হৈছে VIP সকলৰ প্ৰৱেশ। বন্ধ কৰি দিয়া হৈছে বিশেষ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।